নমস্কাৰ দৈনিক অসম কাকতৰ আজি প্ৰধান বাতৰিসমূহ মই আপোনালোকৰ আগত পঢ়িবলৈ লৈছো আজি হৈছে সোমবাৰ 20 অক্টোবৰ 2025 চন আহক তেন্তে দৈনিক অসম কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা প্ৰধান বাতৰিসমূহ জুবিনে কোৱাৰ দৰে সকলো সিধাকৈ হ'ব লাগে আমাক ন্যায় লাগিবই গৰিমা আইনৰ ওপৰত আস্থা প্ৰকাশ প্ৰাণৰ শিল্পীৰ সহধৰ্মিনীৰ ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ একাউণ্টত কেৱল জাষ্টিস ফৰ জুবিন 20 লাখ অতিক্ৰম জুবিনৰ ন্যায়ৰ দাবীত ডিজিটেল আন্দোলনে কপাইছে বিশ্ব উদ্বিগ্ন কেন্দ্ৰ ৰাজ্য চৰকাৰ দেশী বিদেশী ৰাষ্ট্ৰনেতাৰ সামাজিক মাধ্যমৰ কমেন্ট সেকশনত অনুৰাগীৰ দাবী সমুজ্জ্বল ভট্টাচাৰ্যই কলে ন্যায় প্ৰাপ্তিৰ যাত্ৰা অহিংস হ'ব লাগে দমন নচলিব চৰকাৰক হকিয়নি ৰাজ্যৰ প্ৰান্তে সংগীতৰ ভগৱানৰ এমহীয়া মৃত্যুতিথি পালন জুবিন বন্দনাৰে মুখৰ ৰাজ্যত নাই উচ্চাহ জুবিনবিহীন অসমত আজি সেমেকা দীপাৱলী সমাধি ক্ষেত্ৰত লক্ষাধিক অনুৰাগীয়ে জনালে শ্ৰদ্ধা অশ্ৰুহিক্ত নয়নেৰে জনোৱা হল ন্যায়ৰ দাবী সোণাপুৰত 2 শতাধিক বাঁহী বাদকে তুলিলে মায়াবিনীৰ মূৰ্ছনা কাহিলীপাৰাত প্ৰতিমূৰ্তি উন্মোচন তাৰ পাছতে আহিছে প্ৰাণৰ শিল্পীক লৈ শাসক বিৰোধী তৰ্কযুদ্ধ পলিটিক্স নকৰিবলৈ কোৱা জুবিন হলগৈ ৰাজনৈতিক ইস্যু জুবিন এতিয়াও কাখতে আছে আমাক দেখি আছে গুৱাহাটীত শ্ৰদ্ধাঞ্জলি জনালে হুকাহত ইটালীৰ শিল্পীয়ে ব্ৰহ্মপুত্ৰত নৌযাত্ৰা ভাৰতৰ পৰৱৰ্তী পৰ্যটন বৃদ্ধিৰ ইন্ধন সৰ্বানন্দ সোণোৱাল তাৰ পাছতে আহিছে দ্বিতীয়খন পেজত আহিছে সৈয়দ সাদুল্লাহ কেৰিমউদ্দিন আহমেদ হুৱৰ্ণী শিল্পী বঁটা প্ৰদান শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগ মৰিয়নিত আটছাৰ অধিৱেশনত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা চাহ জনগোষ্ঠীৰ বাবে 3% চাকৰি সংৰক্ষণ লেণ্ড সিলিং এক সংশোধনেৰে দিয়া হ'ব ভূমিৰ পট্টা 4খনলৈ বৃদ্ধি পাব মেডিকেলৰ আসন প্ৰমাণ পাইছে আৰক্ষীয়ে এই পৰ্যন্ত 10 জনক গ্ৰেপ্তাৰ বাক্সা কাণ্ডৰ বাবে বেংগালুৰুৰ পৰা হোৱাটছএপ যোগে উচ্চতনী দুষ্কৃতিকাৰী তাৰ পাছতে আহিছে বৰপেটা ৰোডত ৰেলৰ খুন্দাত মৃত্যু মহিলাৰ নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত জুবিন গাৰ্গৰ মৃত্যু অনুষ্ঠান মুখ্যমন্ত্ৰীয়ে কিবা লুকুৱাব বিচাৰিছে তাৰ পাছতে আহিছে ৰাজ্য চৰকাৰক কঠোৰ হকিয়নি প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষীৰ আলফা স্বাধীনৰ সৈতে জড়িত থকাৰ সন্দেহত আটক এক এআইইউডিএফ অগপৰু প্ৰাৰ্থীৰ একেই দুৰ্দশা বিটিচিত কংগ্ৰেছৰ সকলো প্ৰাৰ্থীৰ আমানতৰ ধন জব্দ ৰাজ্যৰ ভিন্ন স্থানত ভয়ংকৰ পথ দুৰ্ঘটনা 4 নিহত ঘগ্ৰাপাৰাত বাম্পাৰে মহতিয়ালে পথচাৰী সন্ধান উলিয়াব পৰা নাই এছডিআৰএফে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰত জাপ দিয়া যুৱকৰ চেঙাৰ মাছ চৰকত ভয়ংকৰ অগ্নিকাণ্ড লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত উন্নয়ন আৰু পৰম্পৰাক একাকাৰ নকৰিবলৈ আহ্বান মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ মনোনীত নোহোৱাত ভকত সমাজৰ উদ্বেগ বিশ্বনাথত দিলীপ শইকীয়া জুবিনৰ প্ৰসংগত গৌৰৱ গগৈক কটাক্ষ তাৰ পাছতে আহিছে বিকল্প জীৱিকা বিচাৰি পথাৰ ত্যাগ বোকাখাতৰ কৃষকৰ পঞ্চায়তে নহল শীতল ভাণ্ডাৰ নাই জলসিঞ্চন তাৰ পিছতে আহিছে আদৰ্শৰ কেতিয়াও মৃত্যু নহয় ডিব্ৰুগড়ত নৰেশ্বৰ মাহাত্মক স্মৰণ খটখটিত আৰক্ষীৰ তালাচী 300 কাৰ্টন অবৈধ সুৰা তাৰ জব্দ চালকক আটক তাৰ পাছতে আহিছে শুৱালকুছিৰ অধ্যাপক কৈলাশ শৰ্মাৰ মৃত্যু 144টা প্ৰজাতিৰ পক্ষীৰ তথ্যত নথিভুক্ত কাজিৰঙাত অসম পক্ষী নিৰীক্ষণ নেটৱৰ্কৰ কাতি বিহুৰ পক্ষী গণনা তাৰ পাছতে আহিছে আপোনাৰ চতুৰ্থখন পেজত আহিছে এক ডাঙৰ খবৰ যি জনগোষ্ঠীৰ খবৰ তৃতীয়খন পেজত প্ৰকাশ পাইছে টাই আহোম জনজাতিকৰণৰ দাবীত হাতে জোৰ লৈ উৰাই আহিল ৰাইজ 20 সহস্ৰাধিকৰ গৰ্জনত কপিল ধেমাজি 12টা সংগঠনৰ উদ্যোগ জনজাতি মৰ্যাদা অবিহনে 2026ত চৰকাৰ উফৰোৱাৰ হুংকাৰ তাৰ পাছতে আহিছে যজ্ঞ কনষ্ট্ৰাকচনে নিৰ্মাণ কৰিছিল 11 ফুট উচ্চতাৰ মূৰ্তিটো কাকিত জুবিনৰ বিকৃত প্ৰতিমূৰ্তিক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া 22 অক্টোবৰৰ পৰা দুমহীয়া আন্দোলন ঘোষণা 3 ৰাভা সংগঠনৰ ষষ্ঠ অনুসূচী পুনৰ উত্তাল হ'ব ৰাভা হাছং তাৰ পাছতে আপোনাৰ শেষৰ পৃষ্ঠাত আহিছে খেলৰ বাতৰিসমূহ খেলৰ বাতৰি যথেষ্ট
ভাৰতৰ বাবে দুঃসংবাদ বুলি ক'ব লাগিব ব্যৰ্থ কোহলি ৰোহিত শৃংখলাত অষ্ট্ৰেলিয়াৰ 1-0 অগ্ৰগতি তাৰ পাছতে আহিছে যুঁজ দি পৰাজিত ভাৰতৰ মহিলা দল এদিনীয়া বিশ্বকাপৰ সেমিফাইনেলত ইংলেণ্ড মই দৈনিক অসম কাকতত প্ৰকাশ পোৱা আজি প্ৰধান বাতৰিসমূহ মই পুনৰবাৰ কৰিবলৈ লৈছো আজি দৈনিক অসম কাকতত স্থান পোৱা প্ৰধান বাতৰিসমূহ হৈছে জুবিৰে কোৱাৰ দৰেই সকলো সিধাকৈ হ'ব লাগে আমাক ন্যায় লাগিবই গৰিমা ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি ব্ৰিটেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ একাউণ্টত কেৱল জাষ্টিস ফৰ জুবিন 20 লাখ অতিক্ৰম জুবিনৰ ন্যায়ৰ দাবীত ডিজিটেল আন্দোলনে কপাইছে বিশ্ব তাৰ পাছতে আহিছে দেশী বিদেশী ৰাষ্ট্ৰনেতাৰ সামাজিক মাধ্যমৰ কমেন্ট সেকশনত অনুৰাগীৰ দাবী সমুজ্জ্বল ভট্টাচাৰ্যই কলে ন্যায় প্ৰাপ্তিৰ যাত্ৰা অহিংস হ'ব লাগিব ৰাজ্যৰ প্ৰান্তে সংগীতৰ ভগৱানৰ এমহীয়া মৃত্যুতিথি পালন জুবিন বন্দনাৰে মুখৰ ৰাজ্য সমাধি ক্ষেত্ৰত লক্ষাধিক অনুৰাগীয়ে জনালে শ্ৰদ্ধা অশ্ৰুসিক্ত নয়নে জনোৱা হল ন্যায়ৰ দাবী সোণাপুৰত 2 শতাধিক বাহিবাদকে তুলিলে মায়াবিনীৰ মূৰ্ছনা কাহিলীপাৰাত প্ৰতিমূৰ্তি উন্মোচন জুবিন এতিয়াও কাষতে আছে আমাক দেখি আছে গুৱাহাটীত শ্ৰদ্ধাঞ্জলি জনালে হুকাহত ইটালীৰ শিল্পীয়ে প্ৰাণৰ শিল্পীক লৈ শাসক বিৰোধীৰ তৰ্কযুদ্ধ পলিটিক্স নকৰিবলৈ কোৱা জুবিন হলগৈ ৰাজনৈতিক ইস্যু ৰাজ্যত নাই উচ্চাহ জুবিনবিহীন অসমত আজি হেমেকা দীপাৱলী ইয়া আছিল আজিৰ প্ৰধান বাতৰিসমূহ অহাকালিলৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় মাগিছো ধন্যবাদ ৰং বয় জয় অসম